খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দিশে বৰক্ষেত্ৰী হাউলিঘাটৰ কৃষক। খেতি আমাৰ পথাৰো আমাৰ কথাষাৰক সাৰোগত কৰি প্ৰায় ২০ বিঘা ভূমিত মাহ সৰিয়হ আদিৰ খেতিৰে স্বাৱলম্বী হোৱাৰ দিশে আগবাঢ়িছে ৰাতুল ডেকাৰ লগতে বহু কেইজন কৃষকে। বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ পানীয়ে প্লাবিত কৰা বালিচৰত খৰালি কালত কৃষকসকলে নানান ধৰণৰ খেতি কৰি আৰ্থিকভাৱে লাভৱান হোৱাৰ উপৰি বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন বজাৰত বিক্ৰীৰে জনসাধাৰণৰ অভাৱ পূৰণ কৰি আহিছে। কৃষি বিভাগৰ পৰা লাভ কৰা বীজেৰে সকলো ধৰণৰ খেতি কৰিবলৈ সক্ষম হয় বুলি জনায় হাউলিঘাট গাঁৱৰ কৃষকসকলে। চৰকাৰী চাকৰিৰ পিছত দৌৰি সময় নষ্ট কৰাতকৈ চাকৰিৰ আশাৰ পৰা আঁতৰি ভালদৰে খেতিৰ লগত জড়িত হৈ পৰিলে যে সুন্দৰভাৱে জীৱন আগুৱাই নিব পাৰি তাকে প্ৰমাণ কৰি দেখুৱালে ৰাতুল ডেকাই। মোৰ নাম শ্ৰী ৰাতুল ডেকা। মই মাহৰ খেতি 12 বিঘা কৰিছোঁ, খন খেতি 2 বিঘা, মাকৈ খেতি 2 বিঘা। মই খেতি কৰি জীৱিকা উপাৰ্জন কৰোঁ, ঘৰো চলাওঁ, চাকৰি বাকৰি একো নাই, এনেকৈয়ে চলি আছোঁ আৰু। এনেই বৰুৱা বুটা বুলি কয়, কিন্তু আমি খেতিটো কৰিছোঁ এনেই হালিঘাটত। গোটাই পাৰা নাই, তথাপি আৰু বহুত উপলব্ধি হৈছোঁ আৰু খেতিৰ কাৰণে মই এতিয়া চাকৰিটো আৰু আশা নকৰোঁ আৰু। আহে নাহা বুলিও নকওঁ, কিন্তু গোটাই নাহে। আৰু যিখিনি কৰিছোঁ খেতি সেইখিনি চাইছি। মই চৰকাৰক এটাই আহ্বান জনাম যে আগন্তুক দিনত আৰু যাতে এনেকৈ বীজবিলাক সহায় কৰে আমাক। আমি যিহেতু আৰু খেতি কৰা মানুহ, খেতি কৰিব পাৰিলে আৰু ভাল। আহে কিন্তু সিমান নাহে আৰু, আহে আহাটো লাগা পৰখিনিত আহিলে আৰু ভাল আৰু অলপ সহযোগিতা কৰিলে আমাক সেইটো ভাল পাইছোঁ। মই মাহ পাইছোঁ, তাৰপিছত মাকৈ পাইছোঁ, খেতি কৰা মাকৈ পাইছোঁ, সেইবিলাক পাইছোঁ। মই বেহাৰ কৰিছোঁ 5 বিঘা আৰু শণৰ খেতি আছে মোৰ 5 বিঘা আৰু মাকৈ খেতি আছে 3 বিঘা। এনেকৈ সমুদায় মিলি মাহে চাহে মই 20 বিঘা মাটি খেতি কৰি আছোঁ, খেতি কৰিয়ে খাওঁ আহি আছোঁ। মই সৰুৰ পৰা খেতি চৰকাৰৰ পৰাও পাইছোঁ, নিজাকৈ কৰা নাই, নিজা নাই, অফিচৰ পৰাই পাইছোঁ। এইবাৰ মাহ পাইছোঁ, বেহাৰ পাইছোঁ, এই আৰু। বৰক্ষেত্ৰীৰ পৰা জায়েদুৰ ৰহমানৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।